নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। দৈবী স্বভাৱৰ বৰ্ণনা পদ। ৰাম ব্ৰহ্মাৰ শকতি নাই স্বভাৱ এৰোক স্বভাৱৰ বৈশ্য দেখা যত সৰ্বলোক অভয় আদি কৰি চৌবিশ প্ৰকাৰ এই জাত থাকে দৈবী স্বভাৱ তাহাৰ সত সুধি সাধ্য যাজ্ঞ ভয় সমাদান অহিংসায় ক্ৰোধ ত্যাগ তপশক্তিমান মৃদু চপৈলয় অপশূন্যনুলুপ্ত তপ ক্ষমা ধৈৰ্য শৌচ হৈ বলৰ যাযুক্ত মোহ অভিমান এৰি দমিবে কমন দৈবী স্বভাৱৰ বেহি জানিবা লক্ষণ তাৰ অৰ্থ ব্যক্ত কৰি কহো ধনঞ্জয় ভয় নথাকিলে তাক বোলয় ভয় মনৰ প্ৰসন্ন যদি বোলে সত্ৰ সুধি আত্মজ্ঞানে নিষ্ঠতা কৰিলা দৃঢ় বুদ্ধি সেই নিষ্ঠা জ্ঞানে বুলিব নিষ্ঠ জ্ঞান এবে শুনি কহো কেন মত দান আপোনাক লাগি অন্ন ৰান্ধয় মাতৰ তাতে অভ্যাগত একঠে কি লয় পৰ বাতি সম কৰি তাক দেই অৰ্ধৱন্ন খাইবাক খোজন্তে তাক আই লয়াৰুজন তদৰ্ধক বাতি পূৰ্ণ কৰিব সমান যিটো এহি মতে দেই তাৰ নাম দান কৰ্মেন্দ্ৰিয় নিয়মিলে তাৰ নাম দম জ্ঞানেন্দ্ৰিয় নিয়মিলে তাৰ নাম সম কোন কৰ্মেন্দ্ৰিয় ভেদ শুনা কহো তাক হস্ত্ৰ পদ গুহ লিংগ যাক বোলে বাক জিৱা চকু কৰ্ণ তক আৰু জ্ঞানেন্দ্ৰিয় মন সমেত বিষয়ত পৰ্বত্ৰয়
কাম সংকল্প এৰিব সমজয় কৰে শ্ৰাদ্ধায় বোলয় তাক জানা সৰ্বোত্তৰে তপস্যা কৰয় নৰে বিবিধ প্ৰকাৰে তাক সত্য বোলে কিছু চান্দায়ন কৰে তাক সত্য বোলে যাক জানি মাত্ৰ কহে আৰ্যৱ বুলিব তাক বক্ৰভাৱ নুহি ত্যাগ বুলি তাকে সেয়ো দাস ৰমতি সেহি শান্ত বিষয়ত হুৱে পৰতি পৰৰ দুখক যিটো পাছত চৰ্চয় তাৰ নাম পশু নজানিবা ধনঞ্জয় অকাৰ্যত পৰ্বতিলে লৰ জানা মতাৰ তাক মৃদু বুলি এৰা ভাৱনা যাৰ সেই চঞ্চল বিথা কৰ মন কৰয় সেহি শান্ত জন্মি যিটো পাগলভ নহয় গালি পৰা ভয়ে নিন্দা কৰে তিৰস্কাৰ দণ্ডিতে পাৰিয়ে সহে ক্ষমা নামতাৰি পৰে মাৰি বাটু চিতে ক্ৰোধনু পূজয় সেহি সেয় ক্ৰোধী জন জানা মহাশয় যাক বুলি ধৈৰ্য শুনি উকম হাবিৰ দুখ পাইলে সুস্থ মন চিত যাৰ স্থিৰ তাক বুলি দয়া যাৰ চিত্ৰনু গোচয় যিটো দয়া পুত্ৰটো শত্ৰুটো গোচয় সেহি সেয় ক্ৰোধী প্ৰাণী নকৰ হত সেহি অনুলুপ্ত লোভ নাহিকে মনত শৌচক কৰিব আবেদি বিধ পকাৰী মাটি জল লয়া যিটো বাহ্য শুদ্ধি কৰে ৰাগ নাথাকিলে শুদ্ধ হৈ ভান্তৰ এহি মতে শৰীৰৰ শৌচ পুৰুষৰ আপোনাক অহংকাৰে সহ্য কৰে টান সেহি মোহমতি তাকে বোলে অভিমান
এই মতে থাকে যাৰ 24 প্ৰকাৰ হৰি ভজিবাৰ তাৰ আছে অধিকাৰ। যে স্বভাৱ ব্ৰহ্মাই এৰিব নোৱাৰে, যে স্বভাৱেই শুভাশুভৰ লোকসকলৰ গতি কৰে। ভাল কৰ্ম কৰিলে ভাল আৰু বেয়া কৰিলে তাৰ ফলটো বেয়া হয়। যে অভয়কো আদি কৰি এই 24 প্ৰকাৰ 24 তত্ত্বৰ 24 প্ৰকাৰ এয়া হৈছে দৈৱী স্বভাৱ। যে সত্য শুদ্ধি সাধ্য যজ্ঞ ক্ষমাদান অকুঠ তপ মৃদু অচৈপল্য ক্ষমা এনেকেই এই দৈব্য গুণৰ ইয়াৰ লক্ষণ। এয়া গাত যিজনৰ লোকৰ গাত থাকে এয়া হৈছে দৈবিক স্বভাৱ। যে তাৰ অৰ্থটো কৈছে যে ভয় নাথাকিলে তাক অভয় বুলি কৈছে। যে মনৰ পসন্দে কি হয় সত্য শুদ্ধি হয়। যে জ্ঞানত বুদ্ধি দৃঢ় জ্ঞানত বুদ্ধি হয়, যে সেই জ্ঞানত নিষ্ঠা জ্ঞান হয়। যে দানৰ বিষয়ে কৈছে যে আপোনাৰ কাৰণে নিজৰ কাৰণে অন্ন বনাইছে, তাতে এজন লোক এফালে আহি উপস্থিত হ'ল। সেই খাবলৈ থওঁতেই আৰু এজন লোক আহিল, তাক আকৌ 3 ভাগ কৰিব লাগিব সেই অন্নক। এইমতে যেনেকৈ দান দিলে সেইটোকে দান বুলি কৈছে। যে আনক দান বুলি কোৱা নাই। যে ইন্দ্ৰিয়ক নিয়মিলে তাৰ দম হয়, আৰু জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা আমাৰ শৰীৰৰ ইন্দ্ৰিয়বিলাক দমন কৰিলে তাক দম হয়। যে কৰ্মেন্দ্ৰিয় হৈছে হস্ত পদ্ম গুহ্য লিংগ বাক চকু ত্বক এইখিনি জ্ঞানেন্দ্ৰিয়। এই 10ৱে ইন্দ্ৰিয়ত প্ৰৱৰ্তন কৰে। যে পৰৰ দোষক পাছত চৰ্চা কৰিলে তাৰ নাম পৈশূন্য কৈছে। যে গালি পৰা ভয়ে যি নিন্দা কৰে তিৰস্কাৰ কৰে তাক যেনি সহ্য কৰিব পাৰে, দণ্ডিব পাৰে, তথাপিতো সহ্য কৰিবলৈ তাক হৈছে ক্ষমা বুলি কৈছে। পৰে মাৰিলেও তাক কেতিয়াও কোট জন্ম নহয়, তাক কৈছে অকুধি কৈছে। যে দুখ পাইলে যাৰ মন স্থিৰ হয় তাক কৈছে ধৈৰ্য। যে দয়া কৈছে যে পুত্ৰত যিমত বুধি সত্ৰত সিথান সেইমতে সম হৈবে মান অপমান। যে পুত্ৰ সত্ৰত সমান জ্ঞানৰ বুদ্ধি হ'ব লাগিব। সেইজনে কি কৈছে অক্ৰোধী কৈছে। যে শৌচক 2 প্ৰকাৰে কৈছে। যে জল মাটি লৈ পেলাই বাহিৰটো শুদ্ধি কৰে, যে শৌচ আদি কৰি, আৰু অভ্যন্তৰত যেতিয়া বিষয়ৰ ৰাগ আনবিলাক নাথাকিব তেতিয়া তাক অভ্যন্তৰ শুচি হয় ৰাগ নাথাকিলে। এনেকেই পুৰুষৰ শৌচ হয়। যে সেইসকলেই হৰি ভজিবৰ কাৰণে তেখেতসকলৰ অধিকাৰ আছে। ই হৈছে দৈবিক সম্পদ। দৈব্যে যাহা কৰে তাহা খন্দাইতেকে পাৰে, পৰম সুবুধি জ্ঞান দৈব্যে নষ্ট কৰে। হেন জানি চাহে যিটো উত্তম কল্যাণ, প্ৰথমে কৰিবে সিটো গুৰুক সন্মান। শাস্ত্ৰক জানয় তত্ত্ব কৃষ্ণত ভকত, সেহি গুৰু উপদেশ দিবাক শকত। হেনয় বিনয় কৰি গুৰুৰ চৰণে, ভাগৱত ধৰ্মক শিকিব একমানে। এনে মাধ্যমে অভ্যাস কৰিলে উত্তম হয়। ইমান সবাৰ চন সেয়া জনাই এই অধামে ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাগী হৃদয়ানন্দন কৃষ্ণ কৃষ্ণ।